ছোৱালীজনী নিজৰ জন্মত যিখন ঘৰ হয় সেইখন ঘৰটো বিয়া হৈ আন এখন ঘৰলৈ যায় আৰু সেইখন ঘৰটো কেতিয়াবা যদি কিবা কাৰণত যদি অসুবিধাৰ সন্মুখীন সেই ঘৰখনো তেওঁ নিজৰ ঘৰ বুলি ক'ব নোৱাৰে আৰু ঘূৰি আহি পেলাই তেওঁ নিজৰ যিখন ঘৰত জন্ম হৈছে সেইখনতো তেওঁ নিজৰ ঘৰ বুলি ক'ব নোৱাৰে। আমাৰ মহিলা সবলীকৰণৰ নাৰী শক্তিৰ বিভিন্ন যিবিলাক সজাগতামূলক সভা বা সজাগতামূলক অভিযান আমি ইতিমধ্যে অসম ৰাজ্যিক মহিলা আয়োগে আমি এটা বিশ্বাস যাত্ৰা এটা বাইক ৰেলী এটা আৰম্ভ কৰিছিলোঁ। ইতিমধ্যে 2টা পৰ্যায় আমাৰ শেষ হৈছে আৰু আমি 3য়টো পৰ্যায় আমি আমিনগাঁৱৰ পৰা আমি জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা আমি আৰম্ভ কৰিছোঁ আৰু আজি ফ্লেগ অফটো আমাৰ জিলা আয়ুক্ত মহোদয় আমাৰ দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়াদেৱে কৰিব আৰু এই বিশ্বাস যাত্ৰাৰ জৰিয়তে আমি মহিলাসকলক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আৰু মহিলাসকলৰ লগতে এই যাত্ৰাটোত যাতে পুৰুষসকলেও সমানে সজাগ হয় এই বাইক ৰেলীটোৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ বা এৱেৰ কৰিব বিচাৰিছোঁ আৰু লগতে হেল্পলাইন নাম্বাৰ 181 বা আমাৰ মহিলা আয়োগৰ এটা নাম্বাৰ আমি মুকলি কৰিছিলোঁ 9435196263 এই নাম্বাৰটো এই বিষয়খিনি আমি মহিলাসকলৰ মাজত লৈ যাব বিচাৰিছিলোঁ যাতে কোনো মহিলাই তেওঁলোকে যিসকল নিৰ্যাতিত মহিলা তেওঁলোকে অকলশৰীয়া অনুভৱ কৰিব নালাগে। তেখেতসকলৰ সৈতে মহিলা আয়োগ সদায় আছে সদায় থাকিব। গতিকে এই নাম্বাৰকেইটাত আপোনালোকে যদি কিবা কাৰণত জৰুৰীকালীন অৱস্থা হয় তেতিয়াহ'লে 181ত কল কৰিব পাৰিব, তাত পৰামৰ্শ ল'ব পাৰিব আৰু দ্বিতীয়তে আমাৰ যিটো BSNL নাম্বাৰটো আমি যিটো লঞ্চ কৰিছোঁ মহিলা আয়োগত তাতেও আপোনালোকে বিভিন্ন ধৰণৰ সমস্যাবিলাক আমাক লিখি পঠিয়াব পাৰে আৰু আমি সেইখিনি যেনেকৈ পাৰোঁ তেওঁলোকক পৰামৰ্শ দিয়াৰ চেষ্টা কৰিম। আমি বিচাৰিছোঁ যে প্ৰত্যেকগৰাকী মহিলা আত্মবিশ্বাসেৰে আৰু স্বাভিমানেৰে তেওঁলোকে জীয়াই থাকক আৰু আজিৰ দিনৰ লগত মানে যদি আমি প্ৰত্যাহ্বান নেওচি যাব লাগে তেতিয়াহ'লে আত্মবিশ্বাসটো আৰু মানসিক শক্তিটো অত্যন্ত আৱশ্যক। গতিকে বাইক ৰেলীটোৰ জৰিয়তে আমি এইখিনিও বুজাব বিচাৰিছোঁ যে শাৰীৰিকভাৱে শক্তিশালী হওক মানসিকভাৱে শক্তিশালী হওক গাড়ী বাইক চাইকেলে হওক এইবিলাক চলালে আত্মবিশ্বাস বাঢ়ে। গতিকে উঠি অহা প্ৰজন্মখিনি অৰ্থাৎ ল'ৰাই হওক ছোৱালী হওক সেইবিলাক শিকক। গতিকে মই আমাৰ এই যাত্ৰাটো আজি দৰং যাম দৰং ওদালগুৰি আৰু তামোলপুৰ এই 3খন জিলা আমি এই জাৰ্ণিটোত সামৰিম। হয়, কামৰূপৰ পৰা আমি যাত্ৰাটো আৰম্ভ কৰিম আমাৰ তামোলপুৰত শেষ হ'ব। আজি দৰঙত আছে, কাইলৈ ওদালগুৰি আৰু পৰহিলৈ আমাৰ তামোলপুৰ আৰু এই 3দিনীয়া কাৰ্যসূচীলৈ আমি আমাৰ বিশ্বাস যাত্ৰা আৰম্ভ কৰিছোঁ। মানে কি হয় ছোৱালীজনী নিজৰ জন্মত যিখন ঘৰ হয় সেইখন ঘৰটো বিয়া হৈ আন এখন ঘৰলৈ যায় আৰু সেইখন ঘৰটো কেতিয়াবা যদি কিবা কাৰণত যদি অসুবিধাৰ সন্মুখীন সেই ঘৰখনো তেওঁ নিজৰ ঘৰ বুলি ক'ব নোৱাৰে আৰু ঘূৰি আহি পেলাই তেওঁ নিজৰ যিখন ঘৰত জন্ম হৈছে সেইখনতো তেওঁ নিজৰ ঘৰ বুলি ক'ব নোৱাৰে। আমাৰ মহিলা সবলীকৰণৰ নাৰী শক্তিৰ বিভিন্ন যিবিলাক সজাগতামূলক সভা বা সজাগতামূলক অভিযান